স্বাগতম জনাইছোঁ একাডেমিক লাৰ্ণিং চেনেললৈ। আজি আমাৰ টপিকটো হৈছে চিটিং এৰেঞ্জমেণ্ট। এই টপিকটো আপোনালোকে কম্পিটিটিভ এক্সামত আহে, লগত বিএডৰ এণ্ট্ৰেঞ্চতো আহে, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল ইয়াত তাৰমানে কনচেপ্ট বুলি ক'বলৈ গ'লে এই টপিকটোত আপোনাৰ কনচেপ্ট বুলি ক'বলৈ একো নাই। তো আপোনাৰ এটা পেৰাগ্ৰাফ দিব, সেই পেৰাগ্ৰাফৰ অনুযায়ী আপোনালোকে যিবিলাক এটা ধৰি লওক এটা শাৰী দিছে বা দুজন শাৰী বহিছে, তাত 6জন মানুহ আছে, এটা সোঁ চাইডে আছে, এটা বাওঁ চাইডে আছে। তো তেনেকৈ আপোনাক ডাটাখিনি দিব, ঠিক আছে। সেই ডাটাৰ ওপৰত আমি ফিল আপ কৰিব লাগে। তো ইয়াত তাৰমানে কনচেপ্ট বোলা বস্তু এটা তেনেকৈ একো নাই, ঠিক আছে। আমি কৰিম, তা আপোনালোকে গম পাই যাব। চাওক, ফাৰ্ষ্ট অফ অল পেৰাগ্ৰাফ এইটো আৰু এইটো কুৱেশ্যনটো। তো ফাৰ্ষ্ট অফ অল চাওক, কি কৈছে 6 পাৰ্চন ABCDENF are sitting in a 2 row। চাওক কেনেকৈ কৈছে, তাৰমানে ইয়াত কি কৈ দিছে, দুটা শাৰীত বহিব। তো ফাৰ্ষ্ট অফ অল আপুনি দুটা শাৰী পুট কৰক, ঠিক আছে, দুটা শাৰীত বহিব। আৰু কি কৈছে 3 in each, মানে তিনজন বহিব, ঠিক আছে, তিনজনকৈ বহিব, ঠিক আছে। তাৰপিছত কি কৈছে ই ইজ এট দ্য এণ্ড অফ কি কৈছে ই ইজ নট এট দ্য এণ্ড অফ এনি ৰ'। কি কৈছে ইটো কেতিয়াও এইটো চুকত বা এইটো চুকত বা এইটো চুকত বা এইটো চুকত নবহে, ঠিক আছে। আমি কৰিম, জাষ্ট মই চাই লওক। কি কৈছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ, চি ইজ নেইবাৰ অফ ই, ইজ চিটিং ডায়গনেলি অপজিট টু বি। চাওক ইয়াত বুজিবলগীয়া শব্দ এইটো এটা আছে, ঠিক আছে। ডায়গনেলি মানে কি, এতিয়া আপোনালোকক কি কৈছে এটা চুকৰ পৰা এটা চুক, ঠিক আছে। ডায়গনেল বুলি ক'লে যদি এই বৰ্ডৰ ক্ষেত্ৰত যদি মই ডায়গনেল কওঁ, তাৰমানে এই চুকটোৰ পৰা এই চুকটোলৈকে, ঠিক আছে, এই চুকটোৰ পৰা এই চুকটোলৈকে আপোনালোকে কি ক'ব, ডায়গনেল ক'ব, ঠিক আছে। তেনেহ'লে ইয়াত যদি মই ইয়াত চাওক, কি আছে তিনজন বহিব, তাৰমানে এনেকৈ বহিছে, তাৰমানে এইটো চুকত কোনটো কৈছে চি ইজ দ্য নেইবাৰ অফ ই এণ্ড ই ইজ চিটিং ডায়গনেলি অপজিট টু ডি, তাৰমানে এনেকৈ বহিব বা এনেকৈ বহিব, ঠিক আছে। তো এতিয়া চাওক, আমি এইটো বনাই ল'লোঁ, জেগাটো বনাই ল'লোঁ। তো এতিয়া কোনটো ক'ত বহে আপোনালোকে চাওক। ফাৰ্ষ্ট অফ অল কোনটো ক'ত নবহে আমি সেইটো লিখি ল'ম, তেতিয়া আমি গম পাই যাম কোনটো ক'ত বহে, ঠিক আছে। চাওক নবহে কি কৈছে ই ইজ নট এট দ্য এণ্ড অফ এনি ৰ', ঠিক আছে। তাৰমানে ই কেতিয়াও এটা চুকত নবহে, হয়তো ই ইয়াত বহিব, ইয়াত বহিব। তাৰমানে ইয়াত আপুনি লিখি লওক নট ইকুৱেল টু ই, ইয়াতো নট ইকুৱেল টু ই, ইয়াতো নবহে ই, আৰু ইটো ইয়াতো নবহে, ঠিক আছে, হৈ গ'ল। তাৰমানে ই এই চাৰিটা চুকত নবহে, হ'ল। আমাক সেইটোৱে বুজাইছে এট দ্য এণ্ড অফ দ্য ৰ'। তাৰপিছত কি কৈছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ, অ'কে, বাৰু কৈছে চি দ্য নেইবাৰ অফ ই ইজ চিটিং ডায়গনেলি অপজিট টু ডি। তাৰপিছত বি ইজ নেইবাৰ অফ এফ, ঠিক আছে। বি য'ত বহিব, বিটো ক'ত বহিব, এফৰ লগতে বহিব। তো যোনটো নালাগা তাৰমানে নথকা বস্তু অকল এটাই আছিল। তো এতিয়া চাওক কোনটো ক'ত বহাব পাৰোঁ আমি। তো তিনজনকৈ বহিব, ই ইজ নট এট দ্য এণ্ড অফ এনি ৰ', ঠিক আছে। ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ, কি কৈছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ, অ'কে। তাৰপিছত কৈছে চি দ্য নেইবাৰ অফ ই ইজ চিটিং ডায়গনেলি টু ডি, হৈ গ'ল। যদি আপুনি চাওক এইটো আমি ভেলু পুটহে কৰি চাম, ঠিক আছে। ভেলুটো পুট কৰি পেলাই তাৰপিছত আমি গোটেই পেৰাগ্ৰাফটো এবাৰ পঢ়িম। যদি যিবিলাক কণ্ডিশ্যন দিছে মিলিছে, তেনেহ'লে আমাৰ পুট কৰাটো ঠিকে হৈছে। যদি মিলা নাই, তেনেহ'লে আকৌ আমি কি কৰিব লাগিব, ইণ্টাৰচেঞ্জ কৰিব লাগিব, ঠিক আছে। তো আমাৰ তাৰমানে চিটিং এৰেঞ্জমেণ্ট তাৰমানে এনেকেই কৰা হয়, ঠিক আছে। তো আমি ক'ব নোৱাৰোঁ, ইয়াত চাওক, ইয়াত প্ৰথমতে কৈছে চি দ্য নেইবাৰ অফ ই আৰু ই চিটিং ডায়গনেলি অপজিট টু ই। চি দ্য নেইবাৰ অফ ই, চিটো মই ধৰি লওক চি ইয়াত বহালোঁ, ই ইয়াত বহালোঁ, আৰু ডায়গনেলি ডি বহাই দিলোঁ। চিটো ইয়াতোতো বহিব পাৰে, মই যদি ইয়াত বহাই পেলাই ইয়াত বহাই ডায়গনেলি ইয়াত পুট কৰি দিওঁ, তেনেহ'লে এইটো যে মিলিব তাৰমানে কোনো কণ্ডিশ্যন নাই, ঠিক আছে। তো চিটো ইয়াতো বহিব পাৰে, ইয়াত বহাই পেলাই তাৰমানে ইয়াত বহিলে তাৰপিছত ডায়গনেলিটো ডি কৰি দিব পাৰোঁ, ঠিক আছে। তো সেইটোৱে আছে। তো চাওক কোনটো ক'ত বহাম এতিয়া, তাৰপিছত ডায়গনেলি অপজিট টু ডি, তাৰপিছত বি দ্য নেইবাৰ অফ ই। তো নেক্সট পিকটো লৈ লওঁ, হৈ গ'ল। তো ফাৰ্ষ্ট অফ অল চাওক এই ডায়গনেলটোৱে লিখোঁ চি দ্য নেইবাৰ অফ ই। তো ফাৰ্ষ্ট অফ অল ইয়াত চিটো লিখিলোঁ, নেইবাৰ অফ ই ইজ চিটিং ডায়গনেলি অপজিট টু ডি, তাৰমানে ডিটো ক'ত বহিব, ডায়গনেল বুলি ক'লে মই অলপ আগতে কৈছিলোঁ যে আপোনাৰ যোনটো চুকীয়াকৈ হয় সেইটোৱে ডায়গনেল বহিব। তেনেহ'লে চিটো যদি ইয়াত বহে তেনেহ'লে ডিটো ইয়াত বহিব, হৈ গ'ল, ডায়গনেলি হৈ গ'ল। চি দ্য নেইবাৰ অফ ই, তাৰমানে চিৰ ওচৰত কি আছে, নেইবাৰ অফ
ই ঠিক আছে চি ওচৰ নেইবাৰ মানে কি আমাৰ নেইবাৰ মানে কি ওচৰত থকা মানুহ তে চি ইফালেতো একো নাই ইয়াতে হ'ব তেনেহ'লে কি হ'ব ই হ'ব ঠিক আছে তাৰ পাছত চাওক ইজ ডায়গনেলি অপজিট টু ডি বি দ্য নেইবাৰ অফ এফ চাওক বি দ্য নেইবাৰ অফ এফ তাৰপিছত আৰু কিবা দিছে জানো আপোনালোকক আৰু একোৱেই দিয়া নাই চি ইজ নট অ'কে বি দ্য নেইবাৰ অফ এফ তাৰমানে বি আৰু এফটো অভিয়াছলি ওপৰতে বহিব লাগিব কাৰণ তলততো বহিবলৈ জেগা নাই তলত ইয়াত এটাই আছে বি আৰু এফ ওপৰত বহিব হৈ গ'ল তেনেহ'লে আপুনি যদি ইয়াত বিটো পুট কৰে আৰু এইটো ইয়াত এফটো পুট কৰে লাষ্টত থাকি গ'ল কি আপোনাৰ চাওক এ বি চি ডিৰ পৰা থাকি গ'ল কি অকল এইটোৱে থাকিল ঠিক আছে তো চাওক বি আৰু এফটো যোনটো আছে বি আৰু এফটো হয়তো এইটো চেঞ্জ হ'ব পাৰে বা এনেকৈ হ'ব পাৰে তো এতিয়া চাওক আমাৰ ভেলু পুট কৰা হ'ল তো আমি চাম যে কণ্ডিশ্যনখিনি মিলিছে নাই ঠিক আছে তো ফাৰ্ষ্ট অফ অল চাওক 6% আৰ চিটিং ইন 2 rows দুটা শাৰীত আছে 3 in each তিনিটাকৈ আছে অ'কে ই ইজ নট এট দ্য এণ্ড অফ এনি ৰ' ঠিক আছে ই এটা চুকতো নাই ই ইয়াতো নাই ইয়াতো নাই ইয়াতো নাই ইয়াতো নাই ই মাজত আছে হৈ গ'ল অ'কে তাৰপিছত কি কৈছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ চাওক তাৰমানে এইটো মোৰ ভুল হৈছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ এফটো চাওক এফৰ কি আছে লেফ্টত আছে চাওক এই বৰ্ডটো এইটো আপোনাৰ তাৰমানে কি আছে মই যদি এইফালে বহি আছোঁ মোৰ সন্মুখত এজন বেঞ্চ আছে আৰু মোৰ ফালেই মুখ কৰি চাই আছে ঠিক আছে তেনেহ'লে এফ এতিয়া কি কৈছে ইয়াত চাওক ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ ডি কি ক'ত আছে এফৰ লেফ্টত আছে তাৰমানে মোৰ এইফালে তিনিজন মানুহ দুজন মানুহ আৰু এজন ইয়াত দুজন মানুহ হ'লে তিনিজন বেঞ্চত হৈ গ'ল তাৰমানে মই যদি এফ ইয়াত থাকোঁ তেনেহ'লে ডিটো ক'ত থাকিব একেবাৰে চুকত থাকিব চাওক মই ক'ত লিখিছোঁ মাজত লিখিছোঁ ঠিক আছে মই সেইকাৰণে কৈছিলোঁ যে কণ্ডিশ্যন চাম যদি ভুল হৈছে আমি গম পাই যাম তাৰমানে এফটো ক'ত বহিব এফটো চুকত বহিব আৰু ইয়াত কি থাকিব এফ আৰু বি আছিল হ'বলা অঁ বিটো ইয়াত বহিব ঠিক আছে এতিয়া চাওক সেইটোৱে বুজাইছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ এফটোৰ লেফ্টত আছে আৰু কি আছে ছেকেণ্ড আছে ফাৰ্ষ্ট ছেকেণ্ড হৈ গ'ল ঠিক আছে তো নেক্সট চাওক চি দ্য নেইবাৰ অফ ই চি দ্য নেইবাৰ অফ ই চিৰ ওচৰত কি আছে ই আছে নেইবাৰ হৈ আছে ঠিক আছে এইটো কণ্ডিশ্যন মিলিছে তাৰপিছত ইজ চিটিং ডায়গনেলি অপজিট টু ডি আৰু এইটো কি কৈছে চিটিং ডায়গনেলি অপজিট টু ডি কাৰ কথা কৈছে চিৰ কথা কৈছে চিটো চাওক এইটো ডায়গনেলি মিলি আছে নাই এটা চুকৰ পৰা এটা চুক মিলি আছে ঠিক আছে ডায়গনেলি বহিও আছে অ'কে নেক্সটটো চাওক বি ইজ দ্য নেইবাৰ অফ এফ বি ইজ নেইবাৰ অফ বিৰ ওচৰত এফ আছে তে আমাৰ এইটো ডায়গ্ৰাম এতিয়া ঠিকে আছে ঠিক আছে তাৰ ওপৰত আমি কুৱেশ্যনখিনি চাওক ফাৰ্ষ্ট কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং আৰ চিটিং ডায়গনেলি অপজিট আমাক কৈছে যে কোনটো আপোনাৰ কোনীয়াকৈ বহি আছে তাৰমানে এটা বেঞ্চৰ চুকৰ পৰা এটা বেঞ্চৰ চুকলৈকে বহি আছে তে চাওক প্ৰথম আছে এফ এণ্ড চি এফ আৰু চি এফ আৰু চি চুকত বহি আছে নাই ফ্ৰণ্টি বহি আছে ঠিক আছে এ আৰু এফ বহিছে নাই এ আৰু এফ কি আছে এটা এটা চুকত বহি আছে তাৰমানে এইটো এটা হৈ আছে এইটো এটা হৈ গ'ল তাৰমানে এইটো বহি আছে তাৰপিছত চাওক ঠিক আছে ডি আৰু এ ফ্ৰণ্টে আছে ডি আৰু এ একেটাই হয়তো ডি আৰু একেলগে হৈ গ'ল অপশ্যনকেইটা বাৰু এইটো ডি আৰু ইয়ে দি দিয়ক একো নাই ডি আৰু ই তেনেহ'লে কি হ'ব এইটো বেলেগকৈ হৈছে তো অপশ্যন কোনটো হ'ব কোনটো চুক হৈ বহি আছে এ আৰু এফ এটো ইয়াত আছে এফটো ইয়াত আছে ঠিক আছে ডায়গনেলি বহি আছে এনচাৰ উইল বি কি হ'ব এনচাৰ উইল বি 2 হ'ব ঠিক আছে এতিয়া চাওক নেক্সট কুৱেশ্যনটো কি কৈছে হুইচ অফ দ্য ফলোয়িং আৰ ছেইম ৰ' তাৰমানে এটা শাৰীত কোনটো অপশ্যন আছে আমাক কৈছে যে এটা শাৰীত কোন দুজন মানুহ বহি আছে তো অপশ্যনখিনি চাওক ডি আৰু এ আৰু ই ঠিক আছে এটা শাৰীত বহি আছে ই আৰু কি আছে ই আৰু ডি চাওক নাই ই এফালে বহি আছে ডি এফালে বহি আছে চি আৰু বিও বেলেগকৈ বহি আছে এ আৰু বি এ ইয়াত আছে বি ইয়াত আছে কোনটো হৈ আছে অপশ্যন 1 the answer will be 1 ঠিক আছে তো এইটোৱে আছে তো নেক্সট কুৱেশ্যনটো লওঁ আমি নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ এইটো তো কুৱেশ্যনটো ভালদৰে চাওক কি আছে চাওক 6 people 6জন মানুহ আছে 6 people C D E F G H and G ঠিক আছে are standing in a straight line facing north চাওক তাৰমানে কোনফালে চাই আছে ফেচিং নৰ্থৰ ফালে এতিয়া নৰ্থটো কোনফালে বুজায়
ডাইৰেকশ্যনটোতো আমি কৰিছিলোঁ ইষ্ট ৱেষ্ট নৰ্থ এণ্ড চাউথ ঠিক আছে তাৰমানে চব ওপৰ ফালে চাই আছে যদি এনেকৈ লাইনত আছে তাৰমানে এতিয়া গোটেইখিনি চিধা লাইনত আছে তাৰমানে এনেকৈ বহি আছে ঠিক আছে এটা শাৰীত আছে ঠিক আছে গোটেইখিনি কোনফালে চাই আছে নৰ্থৰ ফালে চাই আছে তাৰমানে এনেকৈ দিয়ক কেইজন আছে ছজন 3 4 5 6 ঠিক আছে ছজন ছয়ফালে চাই আছে হৈ গ'ল তাৰপিছত চাওক কি কৈছে নট নেচেচাৰিলি ইন দ্য ছেইম অৰ্ডাৰ তাৰমানে নট নেচেচাৰিলি ছেইম অৰ্ডাৰ মানে কি বুজাইছে তাৰমানে ইয়াত যে কৈ দিছে চি ডি ই এফ এন জি সেইখিনি চি ডি ই এফ জি হিচাপে বহা নাই ঠিক আছে এইটো কণ্ডিশ্যন দিছে সেইকাৰণে কৈ দিছে নট নেচেচাৰিলি ইন দ্য ছেইম অৰ্ডাৰ তাৰপিছত কি কৈছে ডি ইজ ষ্টেণ্ডিং ছেকেণ্ড টু দ্য ৰাইট অফ এফ কি কৈছে ডি ইজ ষ্টেণ্ডিং ছেকেণ্ড টু দ্য ডিটো কি আছে এফৰ ৰাইটত বহিছে second to the right of f তাৰপিছত c is standing fourth to the left of h and h is not standing on the extreme end of the line তাৰমানে আমি এটা গম পাই গলো কি কৈছে যে h টো কোনো এটা চুকত নবহে ঠিক আছে মই অলপ আগতে যোনটো কৰিছিল আমি কৈ দিছিলো যে কোনটো নহয় হেতু আপুনি প্ৰথমতে লিখি লওক ঠিক আছে তাৰমানে ইয়াত h নবহিব not equal to h আৰু ইয়াত h নবহে হৈ গল h ইয়াত নবহে তাৰপিছত কি কৈছে e is standing second to the right of d তাৰপিছত কি কৈছে e is standing second to the right of d এতিয়া চাওক ইয়াত h নবহে কিন্তু h ৰ লগত ৰিলেটেড এটা কোৱেশ্চন ৰিলেটেড এটা লাইন দিছে কি কৈছে c is standing fourth to the left of h and h is not standing at on the extreme end of the line ঠিক আছে কি কৈছে c to h ৰ লেফটত বহিব আৰু কোড ফোর্থ তাৰমানে 4 নম্বৰ পইণ্টত বহিব তাৰমানে এতিয়া কি লিখো জাস্ট ধৰি লওঁ c টো ইয়াত আছে বুলি ঠিক আছে c টো কি কৈছে ফোর্থত আছে তাৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোর্থ তাৰমানে h ইয়াত হ'ব এটো বুজাইছে আপোনালোকক ভালদৰে চাওক কি কৈছে c is standing fourth to the left of h c is standing fourth to the left of h h ৰ লেফটত হৈ আছে h আপোনালোকৰ এফালে যদি চাই আছে এটো ৰাইট এটো লেফট তেনেহলে এফালে লেফটত আছে হৈ গল ফাৰ্স্ট সেকেন্ড থাৰ্ড সৰি ইয়াত হ'ব h is ইয়াত হ'ব 1 2 3 4 5 6 ঠিক আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোর্থ হৈ গল h to fourthত বহি গল c is standing fourth to the left of h আৰু h is not standing on the extreme end of the line h ইয়াত নবহে ওকে হল তাৰ পাছত চাওক কি বুজাইছে আৰু কিবা আছে he is standing তাৰমানে c আৰু h ৰ লগত কিবা ৰিলেটেড আছে নেকি চাওক ৰিলেটেড টু একো না ইয়াত কৈছে যে d is standing second to the right of f d টো ক'ত বহিব second to the right of f তাৰপিছত কি কৈছে e is standing second to the right of d ওকে চাওক দুটা বস্তু দিছে d ৰিলেটেডত দুটা লাইন আছে d ইয়াত এটা আছে আৰু d ইয়াত এটা আছে আৰু ইয়াত এটা আছে চাওক কি কৈছে d is standing e is standing second to the right of d তাৰমানে e টো ক'ত বহিব d ৰাইটত second to the right যদি আপোনাৰ e টো ইয়াত বহে কি কৈছে e is standing second to the right of d তাৰমানে যদি e টো ইয়াত আছে তেনেহলে d টো ইয়াত আহিব এটা গ্যাপ থাকিব ঠিক আছে তাৰপিছত e বহিব ঠিক আছে হেতু লাইনে বুজাইছে e is standing second to the right of d আৰু এটা ইয়াত কি কৈছে যে d is standing second to the right of f কি কৈছে আৰু এটা লাইন কৈ দিছে যে d is standing second to the right of f d টো ক'ত বহিব second to the right of f তাৰমানে ইয়াত এটা গ্যাপ আছে আকৌ ইয়াত এটা f টো বহিব হয় নহয় এই দুটা লাইনে এটো এটা গ্যাপ এই দুটা লাইনে আপুনি কি বুজাইছে চাওক d is standing second to the right of f কি আছে d is standing second to the right of f f ৰ ৰাইটত বহিব ফাৰ্স্ট সেকেন্ড হৈ গল মই জাস্ট এটো লাইন আৰু এটো লাইন মিলাই দিছো যাতে আপোনাৰ তাত ভ্যালু পুট কৰিব সুবিধা হয় তাৰপিছত কি কৈছে e is standing second to the right of d e is standing e টো আকৌ d ৰাইটত ঠিক আছে তেনেহলে কি বহিব চাওক f আছে d আছে e আছে তেনেহলে আমি এটো ইয়াত কি আছে e আছে e টো একে লাষ্টত পুট কৰক মাজত এটা গ্যাপ তাৰপিছত কি হৈ গল d মাজত এটা গ্যাপ
তাৰপিছত কি আছিল ডি হৈ গ'ল মাজত এটা গেপ তাৰপিছত ইয়াত এফ হৈ গ'ল হৈছেনে ভ্যালু পুট কৰি চাওঁ যদি নাই হোৱা তেনেহ'লে আমি আকৌ এক্সচেঞ্জ কৰিম ঠিক আছে হ'ল তাৰপিছত বাকি থাকিল কি আপোনাৰ চি ডি চি গ'ল ডি গ'ল ই গ'ল এফ কিয় এইচ2 থাকিল ঠিক আছে এইচ2 তো ইয়াৰ বহিছে কি থাকিল কি চি গ'ল ডি গ'ল ই এফ জি টো ইয়াত আছে তো আমি চাই লওঁ কণ্ডিশ্যনখিনি যদি মিলিছে তেনেহ'লে আমাৰ ভ্যালু পুট কৰা হৈছে যদি মিলা নাই কি আছে এই তিনিটা পোৰ্চন আকৌ বদলাব লাগিব ঠিক আছে ফাৰ্ষ্ট চাওক কি কৈছে ডি ইজ ষ্টেণ্ডিং ছেকেণ্ড টু দ্য ৰাইট অফ এফ ডি ইজ ষ্টেণ্ডিং ছেকেণ্ড টু দ্য ৰাইট অফ এফ কি আছে ডি টো কি আছে এফৰ ৰাইটত আছে ৰাইট এফালে ফাৰ্ষ্ট ছেকেণ্ড ঠিক আছে এইটো কণ্ডিশ্যন মিলিছে তাৰপিছত কি কৈছে চি ইজ ষ্টেণ্ডিং fourth to the left of H C টো ক'ত আছে Hৰ লেফ্টত আৰু কেই নম্বৰ ফ'ৰ্থত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ Hৰ লেফ্টত আৰু ফ'ৰ্থত মিলিছে ঠিক আছে তাৰপিছত চাওক and H is not standing on the extreme end of the line H টো কোনো এণ্ডত নাই ইয়াতো H পুট কৰা নাই ইয়াতো H পুট কৰা নাই হৈ গ'ল তাৰপিছত চাওক E is standing second to the right of D E is standing E to ক'ত বহিছে second to the right of D ৰাইটত বহিছে আৰু কি আছে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ঠিক আছে তেনেহ'লে আমাৰ কণ্ডিশ্যনখিনিও মিলিছে আৰু আমাৰ যোনটো চিটিং কৰিছোঁ সেইটোও মিলিছে কাৰণ আমাৰ কণ্ডিশ্যনখিনি মিলি গ'ল ঠিক আছে তো তাৰ আমি এতিয়া কুৱেশ্যনখিনি কৰোঁ চাওক কুৱেশ্যন কি দিছে ফাৰ্ষ্ট কুৱেশ্যন দিছে হুইচ অফ দ্য ফলোয়িং পিপল ষ্টেণ্ডিং এক্সট্ৰিম এণ্ড অফ দ্য লাইন তাৰমানে কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো কৈছে আপোনালোকক কোন দুটা এলফাবেট একেবাৰে দুইটা চুকত বহিছে ঠিক আছে এক্সট্ৰিম এণ্ড অফ দ্য লাইন চি আৰু ফাৰ্ষ্ট অপশ্যন চাওক এফ আৰু এইচ এফ ইয়াত আছে এইচ ইয়াত আছে নহয় ডি আৰু এইচ ডি ইয়াত আছে এইচ আছে এইটোও নহয় জি আৰু ডি জি ডিও নহয় কি আছে চি আৰু এফ হয় য়েছ চি আৰু এফ ইয়াত চুকত এইটো চুকত হ'ল এনচাৰ উইল বি কি হ'ব এনচাৰ উইল বি ডি ঠিক আছে তো নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেণ্ডিং ছেকেণ্ড টু দ্য ৰাইট অফ চি কৈছে হুইচ অফ দ্য ফলোয়িং কি কৈছে ষ্টেণ্ডিং ছেকেণ্ড টু দ্য ৰাইট অফ চি তাৰ মানে চিটো কাৰ ৰাইটত ছেকেণ্ড ৰাইটত আছে বুজি পাইছে ভালদৰে চাওক হু ইজ ষ্টেণ্ডিং ছেকেণ্ড টু দ্য ৰাইট অফ চি ছেকেণ্ড টু দ্য ৰাইট অফ চি চিৰ ছেকেণ্ড ৰাইটত কোনটো আছে চিৰ ৰাইট এইটো হয় না ফাৰ্ষ্ট ছেকেণ্ড কি অপশ্যন আছে জি তো ইয়াত চাওক জি উইল বি কি এইটো ডিত আছে এনচাৰ উইল বি জি ঠিক আছে তো আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ